বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ हेलो हेलो मिसेस साया কি খবৰ আপোনাৰ মোক ফোন নকৰিবলৈ কৈছিলো নাই আপোনাক কিয় ফোন কৰিছে ৰব মেডাম খং নকৰিব আমি আপোনাৰ শুভাকাংক্ষী কি লাগে আপোনাক মোক একো নালাগে মোৰ কথাবোৰত আপুনি কি সিদ্ধান্ত ললে মই ভাবিলো ঠাণ্ডা লাগিছে চাগে তোমাৰ সেইকাৰণে চলখন লৈ আহিলো এতিয়া ঠিকে আছে নে জুইকুৰা বৰ ধুনীয়াকৈ লাগিছে ন চাৰিওফালে একেবাৰে পোহৰাই তুলিছে তোমাৰ দৰে তুমিওতো এই জুইকুৰাৰ দৰে আমাৰ ঘৰখন পোহৰাই ৰাখিছা যদি সেইটো হয় তেতিয়া মই নিজকে এডাল মমবাতিৰ লগত তুলনা কৰিম ছায়া তুমি আঁতৰত থাকিলেও আমাৰ ঘৰখনত তোমাৰ উপস্থিতি সদায় অনুভৱ কৰোঁ ময়ো কৰোঁ আঁতৰত থাকিলেও এই ঘৰখন আপোন মানুহবোৰক সদায় কাষতে থকা উপলব্ধি কৰোঁ তুমি এনেদৰে থকাটো ময়ো কল্পনা নকৰোঁ ছায়া মই তোমাৰ মনটোক এটা সজাত বন্দী কৰি ৰাখিব নোখোজো তোমাৰ এই মুকলি মনটোৱে তুমি বিচৰা সকলোখিনি কৰা এই সকলোবোৰৰ পৰা আঁতৰি তুমি এটা নতুন জীৱন আৰম্ভ কৰা য'ত তুমি সুখী হ'ব পাৰা মই ছায়া আৰু কাৰোবাৰ উপস্থিতি অবিহনে মই নিৰৰ্থক সুখী হ'বলৈ মোক আন একোৱেই নালাগে লাগে মাথো এজন সহযাত্ৰী তুমি বিশ্বাস ৰাখা ছায়া মই সদায় তোমাৰ কাষত আছো হয়তো মই তোমাৰ নিজৰ হ'ব নোৱাৰো কিন্তু মোৰ মনৰ আটাইতকৈ ভাল লগৰী হৈ কোনোবা এটা কোণত তুমি সদায় থাকিবা এগৰাকী পত্নী হিচাপে নহলেও ভাল পোৱা কোনোবা এগৰাকী হয় ভাল পোৱা ভাল লগা এইবোৰ যে এতিয়া মোৰ কাৰণে এটা শব্দ মই আটাইতকৈ ভাল পাইছিলো মোৰ হীৰৰ সেন্দুৰকণ যি মোৰ কাষত থাকিও আজি বহুত আঁতৰত মোক ক্ষমা কৰি দিবা ছায়া মোৰ বাবে তুমি বহুত কষ্ট ভুগিব লগা হৈছে তোমাৰ এই হীৰত দিয়া সেন্দুৰকণৰ মই মূল্য ৰাখিব নোৱাৰিলো এতিয়া যে মই তোমাক সেয়া মুচি দিবও ক'ব নোৱাৰো তেনে কথা কেতিয়াও নকব নিজৰ বুলিবলৈ মোৰ ওচৰত এতিয়া আন একোৱেই নাই আছে মাথো এই সেন্দুৰকণ
আৰু এৰি অহা সেই স্মৃতিবোৰ। কেতিয়াবা মোৰ এনে লাগে যেন তোমাৰ সৈতে এডোখৰ অজান ঠাইলৈ গুচি যাম, এটা নতুন জীৱন আৰম্ভ কৰিম। নালাগে দিয়ক, মই এতিয়া এনেকৈয়ে সুখী, আৰু আপুনিও আপোনাৰ জীৱনত সুখী থাকক। মই বহুত কষ্টত আছো ছায়া। জানো। মোৰ একেবাৰে থাকিব মন নাই ছায়া। জানো। মই এই সকলোবোৰ এৰি আঁতৰি যাব খোজো ছায়া। জানো। ছায়া, মই তোমাক ভাল পাওঁ। জানো। তেনেহ'লে আমি দুয়োটা একেলগে সুখী হ'ব নোৱাৰোনে? পাৰোঁ। তাৰ বাবে প্ৰয়োজন হ'ব মাথোঁ এই নিশাৰ আন্ধাৰ, য'ত লুকুৱাই ৰাখিব পাৰোঁ নিজকে। কাৰণ পোহৰত আমাৰ দুইজনৰে দুখন পৃথক পৃথিৱী। তুমি সঁচাকৈ এটা সাধৰ ছায়া। তোমাক কোনেও বুজিব নোৱাৰে। তুমি জানা, এতিয়া লাহে লাহে মোৰ এই নিশাবোৰ ভাল লগা হৈ আহিছে। কাৰণ লাহে লাহে মোৰ আটাইতকৈ ভাল লগা মানুহগৰাকী তুমি হৈ পৰিছা। ছায়া, দিন দুপৰতে মই যে কি সপোন দেখিছো, এয়া কেৱল সপোনতে সম্ভৱ। বাস্তৱত এয়া কোনো পধ্যে সম্ভৱ নহয়। বিবেকে মোক নহয়, ভৈৰৱীক ভাল পায়। বিবেক মোৰ কাৰণে কেতিয়াও নাহে। কি কওঁ? ছায়া, মই তোমাক ভাল পাওঁ। হেই, ভাল পাওঁ বুলি কোৱাটোতো কমন হৈ গ'ল, চবে কৈয়ে থাকে। এনেকৈ কওঁ, ছায়া, মই তোমাৰ লগত গোটেই জীৱনটো থাকিব বিচাৰোঁ। গোটেই জীৱনটো থাকিব বিচাৰোঁ। তুমি মোৰ লগত থাকিবানে? কি কওঁ? ছায়া, তোমাৰ উত্তৰ কি হ'ব নাজানো, কিন্তু মই তোমাৰ লগত গোটেই জীৱনটো কটাব বিচাৰোঁ। তুমিও মোৰ লগত গোটেই জীৱনটো থাকিবানে? ছায়া, তোমাৰ উত্তৰ কি হ'ব নাজানো, কিন্তু মই তোমাৰ লগত গোটেই জীৱনটো কটাব বিচাৰোঁ। বহি লওঁ।
তুমিও মোৰ লগত গোটেই জীৱন থাকিবানে? হেৰা বন্ধু এনেকৈ প্ৰপ'জ কৰিলে ছায়াৰ কি মই পতি যাম বে যা যা বন্ধু অল দা বেষ্ট জানো যা ননী মাধৱ তই আৰু তোৰ কোম্পানীক মই কেনেকৈ হেক কৰি পেলাওঁ তই চাই থাক মোৰ লগত কম্পিটিশ্যন কৰি তই কিন্তু বৰ বেয়া কাম কৰিলি এই ৰাস্তাত যিমানেই কম্পিটিটৰ নাহক কিয় মই সকলোকে উৰুৱাই দিম তই তোৰ বোৱাৰীক লগত লৈ বৰ অহংকাৰ কৰি আছতো তইতো মোক ভালকৈ চিনি নাপালি তোৰ বোৱাৰীৰ লগতে মই গোটেই পৰিয়ালকে কান্দিবলগীয়া কৰিম আপুনি ইয়াত মই তোমাক কথা এটা ক'বলৈ আহিছিলোঁ বহু দিনৰ পৰা কম বুলিও কোৱাৰ সাহস হোৱা নাছিল ছায়া মই জানো তোমাৰ মোৰ সম্পৰ্কটো আমাৰ ভাগ্যই গঢ়ি তুলিছিল তুমি যেতিয়া মোৰ কাষত আছিলা মই তোমাৰ মূল্য বুজা নাছিলো মই অপৰাধী তোমাৰ মই ছায়া আমাৰ এই সম্পৰ্কটো আকৌ নতুন ৰূপত গঢ়ি তুলিব খুজিছো আমাৰ সম্পৰ্কটো প্ৰেম আৰু বিশ্বাসেৰে এটা দ্বিতীয় সুযোগ দিব খুজিছো তুমি মোৰ এই প্ৰস্তাৱত সঁহাৰি দিবানে ছায়া
ছাৰ কি হ'ল তহঁতে নুনি মাধৱৰ বোৱাৰীক ফোনতে ধমকি দি থাকিবিনে ছাৰ আপুনিয়ে দেখোন কৈছিলে প্ৰথমে ফোনতে দম দি চাবলৈ কৈছিলোঁ কিন্তু দম যে দিলি ভয় খালে জানো নাই ছাৰ তাইৰ মেনেজাৰ অম্লান নে কি সিচোন মোকেই ধমক দিলে আকৌ আৰু তই নীলাজৰ দৰে গালি খাই মোৰ ওচৰত কান্দিবলৈ আহিছ ছাৰ চুপ একদম চুপ ভাবিছিলো মাইকী মানুহ এটা ধমকিতে ঠিক হৈ যাব শুন এনেকৈ নহ'ব তেন্তে কি কৰোঁ ছাৰ হা তই বোলে বৰ ডাঙৰ গুণ্ডাও ক'ত কি কৰিব লাগে এতিয়া মই শিকাব লাগিব তোক আপুনি চিন্তা নকৰিব ছাৰ অতি সোনকালে কিবা এটা হেষ্ট নষ্ট কৰিম শুন কি চাই আছ যা এতিয়া নিজৰ কাম কৰগৈ